today, the Bharatiya Janata Party released its manifesto for the Bodoland Territorial Council elections today. And meanwhile, the election manifesto was released today at the BJP office in Kokrajhar in the presence of State Health Minister Himanta Biswa Sharma, BJP Assam Chief Ranjit Das, BJP National General Secretary Dilip Saikia and party leader Biswajit Doimari. While talking about the features of the manifesto, Himanta Biswa Sharma gave out several of the key features of the election manifesto for the BTC elections. While referring to BTR Accord signed, Sharma said that they would go ahead with the provisions of the accord and make provisions for bordering villages to either to be included into the BTR or be excluded from it. BTR Sukti প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল এই চুক্তিক আখৰে আখৰে পালন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন দায়বদ্ধ হৈ ৰব এই চুক্তিখনৰ কেইটামান দফা বিশেষকৈ যে যিসকল গাঁও বিটিআৰ চুক্তি অনুসৰি যিবোৰ গাঁও বিটিআৰৰ পৰা বাহিৰত যোৱাৰ বাবে যোগ্য বিবেচিত হ'ব তেওঁলোকৰ আবেদনসমূহ বিবেচনা কৰি তাক সন্মতি জনোৱা হ'ব অৰ্থাৎ বিটিচিৰ পৰা যথেষ্ট সংখ্যক গাঁও উলাই যোৱাৰ যেটো বিটিআৰ চুক্তিত দফা আছে সেই দফা আমি আখৰে আখৰে পালন কৰিম ঠিক তাৰ লগে লগে বিটিচি অঞ্চলৰ সীমান্তত যিসমূহ গাঁৱে বিটিচিত অন্তৰ্ভুক্ত হ'ব বিচাৰে বিশেষকৈ জনজাতীয় গাঁৱে যিসকলে বিটিচিত অন্তৰ্ভুক্ত হ'ব খোজে তেওঁলোকক আমি বিটিচিত অন্তৰ্ভুক্ত কৰিবলৈও আমি আগবঢ়াই লৈ যাম অৰ্থাৎ গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তিকৰণ এই দুইটা বিটিআৰ চুক্তিৰ দফাক ভাৰতীয় জনতা পাৰ্টিয়ে ৰূপায়ণ কৰিব Sharma also said that now that the BTC Council seats are going to be increased to 60, they would be making provisions to make sure that the various communities of the BTAD areas be represented. The BJP would be opting for the delimitation process to ensure that all the communities are represented properly. আপোনালোকে জানে যে বিটিচিৰ আসনৰ সংখ্যা 40ৰ পৰা 60 হ'ব যেতিয়া 40ৰ পৰা 60 হ'ব বহুত জনগোষ্ঠীৰ এটা অভিযোগ আছে যে বিটিচিত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব নাই তেওঁলোকে ভাবে যে বিটিচিৰ শাসন ব্যৱস্থাৰ পৰা আমি বহুত দূৰত আছো এই যে 20টা অতিৰিক্ত সিট হ'ব এই 20টা অতিৰিক্ত সিটত আমি সকলো জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰাকৈ আমি ডিলিমিটেশন কৰাৰ বাবে সিদ্ধান্ত লৈছো যে আমি বিটিচিৰ সিটবিলাক আমি এনেকে নতুনকৈ সজাম যে ইয়াত প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ ৰাজনৈতিক আশা আকাংক্ষা পূৰণৰ সুবিধা পায় The BJP is also promising to do away with the Central Selection Board, calling it an unconstitutional body, and stated that they would make provisions for local district bodies to make hirings and not depend on any central body. বৰ্তমান বিটিচিৰ নিযুক্তিৰ যে CSB প্ৰক্ৰিয়া আছে সেইটো আইনসন্মত নহয় যেটো তেওঁলোকে সেন্ট্ৰেল সিলেকশন বোৰ্ড বুলি কয় এইটো এটা সাৰ্ভিস ৰুলৰ বিপৰীতে গঢ়ি উঠা অসাংবিধানিক পৰম্পৰা এই CSB ভংগ কৰি দিয়া হ'ব প্ৰতিটো বিভাগে নিজ নিজ জিলাত নিযুক্তিৰ পৰীক্ষা পাতি বিভাগীয়ভাৱে নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব ওদালগুৰিত যদি এটা পদ খালি হৈছে তাক ওদালগুৰিতে নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব কোকৰাঝাৰত যদি এটা পদ খালি হৈছে তাত কোকৰাঝাৰতে নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বাস্কা চিৰাঙত যদি কিবা এটা পদ খালি হৈছে তাতে নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু বিভাগীয় বিষয়াসকলে নিযুক্তি কৰিব ৰাজনৈতিক ব্যক্তিক নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত হ'ব দিয়া নহব ৰাজনীতিৰ পৰা দূৰত গৈ বিভাগীয় বিষয়াসকলে সম্পূৰ্ণ মেধাৰ ভিত্তিত এই নিযুক্তি প্ৰক্ৰিয়া চলাব আৰু এই নিযুক্তি প্ৰক্ৰিয়াত বিটিচিৰ সকলো জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰা হ'ব
Sharma also stated that the BJP would be giving 10% reservation to economically weaker sections of the society in the BTAD areas. He said that this reservation would be given apart from the caste-based reservation already provided under the provisions of the Constitution. তাৰ লগে লগে আমাৰ BTCৰ প্ৰত্যেকটো চাকৰিত আমি 10% সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণ কৰিম অৰ্থাৎ যিমান পোষ্ট ওলাব কাষ্ট ৰিজাৰ্ভেশ্যন ট্ৰাইব ৰিজাৰ্ভেশ্যন থাকিব কিন্তু তাৰ অতিৰিক্তভাৱে 10% ৰিজাৰ্ভেশ্যন EWS বা অৰ্থনৈতিকভাৱে পিছপৰা লোকৰ বাবে সংৰক্ষণ কৰা হ'ব যাৰ দ্বাৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰিদ্ৰ শ্ৰেণীৰ লোকে BTCৰ চাকৰিত অংশগ্ৰহণ কৰাৰ বাবে সুবিধা পাব The BJP also plans to give out land pattas for people to buy and sell landed properties within the BTAD areas. Sharma said here that the permission to buy and sell land within the BTAD areas would be allowed within a month's time. আমি এটা ডাঙৰ ৰাজনৈতিক কথা ইয়াত কৈছোঁ যে BTCত বাস কৰা প্ৰতিজন লোকেই যদি চৰকাৰী ভূমিত বাস কৰিছে তেওঁলোকে মেডিপট্টা পোৱাৰ আমি ব্যৱস্থা কৰিম যি জাতি জনগোষ্ঠী নহওক কিয় যদি তেওঁ BTCৰ বাসিন্দা আছিল বা বাসিন্দা হয় তেতিয়াহ'লে তেওঁলোকে মেডিপট্টা পোৱাৰ উপযুক্ত হ'ব তাৰ লগে লগে চৰকাৰী ভূমিক বাদ দিও ব্যক্তিগত ভূমি যদি কিনা বেচা কৰিব খোজে চৰকাৰে 15 দিনৰ পৰা 30 দিনৰ ভিতৰত ব্যক্তিগত ভূমি কিনা বেচাৰ অনুমতি দিব যদিহে তেওঁলোক BTCৰ বাসিন্দা হয় অৰ্থাৎ মোৰ যদি মাটি মই আজি কাবাক বিক্ৰী কৰিব খুজিছো কাৰোবাৰ মাটি মই কিনিব খুজিছো 15 পৰা 30 দিনৰ ভিতৰত SDCয়ে অনুমতি দিবলৈ বাধ্য থাকিব And Sharma also gave out some other features of the BJP manifesto. He said that apart from the implementation of various central schemes of development in the BTAD areas, job cards for MNREGA would also be issued by the BJP. He also said that religious sites of various communities residing within the BTAD would be developed by the BJP. There was also talk of developing some tourist destinations within the BTAD areas. Sharma also said that the BJP would go ahead with the creation of a new district of Tamulpur out of the present district of Buxa if it comes to power. The BJP has been involved in a whirlwind campaigning for the BTC elections scheduled for next month. Sharma has been spearheading the campaigning in the BTC areas even as the BJP is posing as a primary opponent to the Hagrama Mohilari-led Bodoland People's Front.